সাপ হৈ খুটা বেজ হৈ জৰা মানুহ আপোনালোকে দেখিছেনে? যদি নাই দেখা মই আপোনালোকক সাপ হৈ খুটা আৰু বেজ হৈ জৰা এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম। সেই সাপ হৈ খুটা আৰু বেজ হৈ জৰা কোন এইগৰাকী আপোনালোকে দেখিলে চিনি পাব। হয়, সেইগৰাকী হৈছে শিক্ষা শৰ্মা বাইদেউ। শিক্ষা শৰ্মা বাইদেৱে আগতে মিয়াসকলক ইমান ছাপোৰ্ট কৰিছিল, কাৰণ তেওঁ মিয়াসকলৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু মিয়াসকলৰ সৈতে মাত মাতোঁতে বিজেপি চৰকাৰে তেওঁক বাৰে বাৰে কাৰাবন্দী কৰিছিল আৰু এতিয়াও তেওঁ কেইবাখনো কেছ ৰুজু হৈ আছে আৰু কেছ চলি আছে বৰ্তমান। আৰু যেতিয়া নেকি ইলেকশ্যন খেলিছিল আৰু সেই মিয়াসকলে তেওঁক ভোট নিদিয়াৰ বাবে এতিয়া মিয়াক তেওঁ দেখিব নোৱাৰা হ'ল আৰু মিয়াৰ বদনাম গাবলৈ আৰম্ভ কৰিলে। এতিয়া যিটো ঢিঙত কাণ্ড, যিটো নেকি ঢিঙত ধৰ্ষণ কৰি হত্যাকাণ্ড কৰিলে মিয়া মানুহে কৰিছে আৰু তাকেই গইনালৈ তেওঁ এতিয়া মিয়াসকলক নিন্দা কৰিবলৈ আৰম্ভ কৰিছে। সেয়াই কয় সাপ হৈ খুটে আৰু বেজ হৈ জাৰে। প্ৰথমতে তেওঁ বেজ হৈ জাৰি আছিল, সেয়েহে যেতিয়া নেকি ভোট নেপালে আৰু সেইকাৰণে এতিয়া সাপ হৈ খুটিবলৈ লৈছে। শুনকচোন তেওঁ ভাষ্যকেইটা কিনো কৈছে, মিয়াসকলক কি বুলি ক'লে আৰু এতিয়া কিয় বেয়া পাইছে। বলক তেন্তে ভিডিঅ'টো মাজত শুনি মোৰ বহুত বেয়া লাগিছিলে। আমি কিয় এনেকৈ কওঁ তেওঁলোকৰ লগত আমি ভাই ভাই হৈ থাকিব লাগে, আমি হিন্দু মুছলিম ভাই, হিন্দু মিয়া ভাই ভাই, কিন্তু হিন্দু মুছলিম ভাই ভাই। কিন্তু এতিয়া যেতিয়া দেখিলো যে আমি যিখিনি হিন্দু মানুহ, আমি হিন্দু বিশেষকৈ খিলঞ্জীয়া হিন্দু অসমীয়া মানুহখিনি আমি হাঁহলে পৰিণত হৈছো। আমি হাঁহ আৰু মিয়াসকল হল শিয়াল। এতিয়া শিয়ালে আমাক ধৰি ধৰি খাইছে। মই মিয়া অপৰাধীসকলৰ কথা কৈছো, মই বাৰে বাৰে কৈছো অপৰাধীৰ কথা। গতিকে এতিয়া কথা হ'ল কি, দুখৰ বিষয়টো এইটোৱেই হ'ল যে অপৰাধ সকলো ধৰ্মৰ মানুহে কৰে। আমি ধৰ্ম কেতিয়াও কোৱা নাই যে এইটো ধৰ্মৰ মানুহে অপৰাধ কৰে, হিন্দুৱে নকৰে, এইটো আমি কেতিয়াও নকওঁ। অপৰাধ সকলো ধৰ্মৰ মানুহেই কৰে। কিন্তু দুখৰ কথাটো হ'ল যে অসমত আজিলৈকে যিমানখিনি ধৰ্ষণ হৈছে, হত্যা হৈছে, চুৰি ডকাইতি হৈছে, ড্ৰাগছৰ বেপাৰ হৈছে, নকল সোণৰ বেপাৰ হৈছে, নকল টকাৰ বেপাৰ হৈছে, এই গোটেইখিনিৰ কিন্তু 99.9% হ'ল মিয়া। সেইটোহে আমাৰ দুখ লাগিছে। দিছো অসম পুলিচক মই গৰিহণা দিছো, কাৰণ তেওঁলোকে এতিয়ালৈকে বাকী দুজন অপৰাধীক ধৰা পেলাব পৰা নাই। গতিকে মই এটা কথা কওঁ যে অপৰাধীক ধৰা পেলাই শাস্তি বিহিবলৈ কোৱাটো আমাৰ দায়িত্ব হয়নে নহয়, আমাৰ নৈতিক অধিকাৰ হয়নে নহয় বাৰু। আমাৰ এজনী সৰু ছোৱালী, ক্লাছ 10ৰ এজনী তেনেই সৰু ছোৱালী আমাৰ দিব। এতিয়া হিন্দুৱে মুছলমানক ধৰ্ষণ কৰিছে নেকি? হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰিছে নেকি? নাই কৰা নহয়। হিন্দুৱে হিন্দুক কৰিছে ন, হিন্দুৱে অসমীয়াক কৰিছে ন। গতিকে হিন্দুৱে যে অসমীয়াক ধৰ্ষণ কৰিছে, হিন্দুৱে যে হিন্দুক ধৰ্ষণ কৰিছে, তাৰ বিচাৰটো আমি কৰিম। তোমালোকে কৰিছে নেকি? কথা নকবা। হিন্দুৱে হিন্দুক ধৰ্ষণ কৰিব, তাৰ বিচাৰ আমি কৰিম। যদি হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰে, মুছলমান ছোৱালীক ধৰ্ষণ কৰে, তেতিয়া আমাক কবা, আমি তোমালোকৰ পদূলিলে তাক চুচৰাই লৈ যাম। হাতীমুখ হত্যা কৰিবলৈ লৈছে 5 বছৰ মই তেওঁলোকৰ কাৰণে যুঁজ কৰিলো। মই 2 মাহ জেল খালো, 2 মাহ মই মিয়াৰ কাৰণে জেল খালো। মোক বিজেপি চৰকাৰে বাৰে বাৰে জেলত ভৰাই দিয়ে। 17টা কেছ হ'ল মোৰ নামত। আজিও গুৱাহাটী কোৰ্টত 3টা কেছ মই খেলি আছো। আজিও মই চুৰ ডকাইত অপৰাধী নহয়, কেৱল মিয়াৰ বাবে মাত মতাৰ কাৰণে, মিয়াৰ হৈ লিখাৰ বাবে আজিৰ তাৰিখতো মই 3টা কেছ গুৱাহাটী হাইকোৰ্টত মোৰ চলি আছে। মই 2 মাহ জেল খালো, কিন্তু সেই মিয়াই মোক কি কৰিলে, কেৱল ইলেকশ্যন খেলাৰ কাৰণে, মোৰ গাত কোনো দুখ নাছিল, কেৱল ইলেকশ্যন খেলাৰ কাৰণে মিয়াই মোক কি কৰিলে, 3বাৰকে ব্ৰহ্মপুত্ৰত নাও ডুবাই মোক হত্যা কৰিবলৈ চালে। মোক গাড়ী ভাঙিলে, মোৰ গাড়ীৰ 3টা চকা খুলি লৈ গুচি গ'ল আৰু মোক বাওঁ হাতখন ভাঙি যোৱাকে মাৰিলে। মোৰ গাড়ীৰ সন্মুখৰ গ্লাছ উইণ্ডশ্বিল্ডখন ভাঙিলে। সেই মিয়াক মই ভাল পাম নেকি? মোক ভোট দিব নালাগে, মোক ভোট দিয়ে জিকাব নালাগে। মিয়াই যাকে ভাল পায় তাকে ভোট দিয়ক। এনেওতো মিয়াই কংগ্ৰেছকে ভোট দিয়ে, আমাকতো নিদিয়ে। গতিকে নালাগে ভোট দিব। কমচে কম শিক্ষা শৰ্মাক অত্যাচাৰ কৰিব নালাগিছিল। সেইকাৰণেই মই মিয়াৰ বিৰোধ কৰো, কাৰণ মিয়া সাম্প্ৰদায়িক। আমি হিন্দু মানুহবিলাক সাম্প্ৰদায়িক নহয়, আমি ধৰ্ম নিৰপেক্ষ, কিন্তু মিয়া সাম্প্ৰদায়িক। আৰু এই সাম্প্ৰদায়িকতা যদি কৰিবলৈ হয়, আমিও 1000 বাৰ কম, আমিও সাম্প্ৰদায়িক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নিশ্চয় শুনিলে, শিক্ষা শৰ্মাই আচলতে মিয়াসকলক ছাপোৰ্ট কৰি আছিলে আৰু নিজৰ মুখে তেওঁ স্বীকাৰ কৰিলে। আৰু এতিয়া গম পালে যে মিয়া কেনেকুৱা বস্তু। প্ৰকৃততে তেওঁকো 3বাৰ হত্যা কৰিবলৈ লৈছিল মিয়া
সকলে গাড়ীত খুন্দিয়াইছিল বোলে আৰু ব্ৰহ্মপুত্ৰৰ নদীত নাও দুৰ্ঘটনা কৰি তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু বহুতো তেওঁ কথা কৈছে। প্ৰকৃততে যাৰ যি চৰিত্ৰ সেইসমূহ আচলতে চৰিত্ৰ নিজৰ গাৰ পৰা নেৰে, কাৰণ মিয়াসকলেই হৈছে আমাৰ অসমত কেনেকৈ লুটপাট কৰি তেওঁলোকে কেনেকৈ ইয়াত গ্ৰাস কৰিব পাৰে সেইটো চিন্তা কৰে। আৰু সকলো মিয়াও তেনেকুৱা নহয় দিয়কচোন, তাৰ মাজতে এচাম ধুৰণ্ড, মানে যিখিনি ধুৰণ্ড তেওঁলোকে এনেকুৱা কাম কৰে। আমাৰ অসমৰ যিখিনি অতীজৰ বসবাস কৰাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ, তেওঁলোক আচলতে নম্ৰ ভদ্ৰ আৰু আমাৰ অসমৰ লগত সম্পূৰ্ণ মিলি থাকে। আৰু আমাৰো আছে বহুত তেনেকুৱা মিয়া সম্প্ৰদায়ৰ মানুহ আমাৰ একেবাৰে ওচৰে পাজৰে আছে। সেইসকল আমাৰ ঘৰলৈ আহে বা কিবা কিবি বিজনেছৰ ক্ষেত্ৰতো আহে। তেওঁলোক অৱশ্যে আমাৰ যিখিনি আমাৰ থলুৱা, তেওঁলোক তেনেকুৱা নহয়। আৰু সেয়েহে ক'বলৈ বাধ্য হৈছোঁ যে এই মিয়াসকলনো ক'ৰ পৰা আহে, প্ৰকৃততে এই বাসিন্দাবোৰ বা এই লোকবোৰ ক'ৰ পৰা হয়, এই তেওঁলোকক চিনাক্ত কৰি প্ৰকৃততে ক'ৰ কি কথা, ক'ৰ পৰা উৎপত্তি হৈছে, ঘটনাসমূহ সম্পূৰ্ণ বিচাৰ কোচাৰ কৰি পেলালে আচলতে ওলাই পৰিব। কাৰণ 100জনৰ মাজত এজন বেয়া থাকিলেও তেওঁ বহু কেইজনক বেয়া কৰি তাৰ পৰা সেয়াৰ পৰাই আৰু বাঢ়ি বাঢ়ি গৈ থাকে। কাৰণ এজনে আনজনক বেয়া কৰি কৰি চিন্তাধাৰাটো বেয়াৰ মাজলৈ সোমোৱাই লৈ যায়। সেয়েহে এজনৰ পৰা ইজন, ইজনৰ পৰা ইজন দেখাক দেখি এনেকুৱা হৈছে নেকি বুলি মোৰ মনে ধাৰণা কৰে। সেয়েহে শিক্ষা শৰ্মা বাইদেৱে যে গম পালে অৱশেষত হিন্দু মুছলিম আমাৰ মাজত কৰিব নালাগে, কিন্তু যিসমূহ আমাৰ মাজত ঘটনা ঘটি আছে এতিয়া সেইটো হ'বলৈ বাধ্য হৈছে। কাৰণ মুছলিম সম্প্ৰদায়ৰ মানুহে প্ৰায় ঘটনাসমূহ কৰে। আৰু হয়, শিক্ষা শৰ্মা বাইদেৱে যিকেইটা কথা ক'লে, ড্ৰাগছতে হওক, নকল সোণ, ধৰ্ষণকাৰী বা অন্যান্য যিকোনো ঘটনাত হওক, মিয়া সম্প্ৰদায়ৰ মানুহ বেছি জড়িত হোৱা দেখিবলৈ পোৱা যায়। হয়, আমাৰ হিন্দু মানুহে হিন্দু সমাজত বা হিন্দু ছোৱালীক ধৰ্ষণ নাই কৰা, আৰু হিন্দু মানুহে হিন্দু ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰাৰ চেষ্টা কৰা নাই। আমাৰ হিন্দু সমাজত যি নেকি তেনেকুৱা দুৰ্ঘটনা দুই এক হয়, সেই দুৰ্ঘটনাটো হ'লেও কিন্তু আমাৰ হিন্দু সমাজে তেওঁলোকক ইমানেই বাধ্যত পেলায় আৰু নেক্সট বাৰ কেতিয়াও তেনেকুৱা কৰিবলৈ সক্ষম নহয়। সেয়েহে মই শিক্ষা বাইদেউৰ কথাকেইটা আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।